এতিয়া আমি আন এখন গ্ৰন্থ ল'ম। সেই গ্ৰন্থখন হৈছে এটা ডাঙৰ পেকেট পঠিয়াইছে। এইখন ডাঙৰ পেকেট খুব ধুনীয়াকৈ পঠাইছে। এই পেকেট বুলি ক'ব নোৱাৰি, এটা মোনা পঠিয়াইছে। যি দুখন গ্ৰন্থ আপোনালোকৰ সন্মুখলৈকে লৈ আহিছোঁ ইতিমধ্যে, তাৰ আগতে এইখন পঠিয়াইছিল। গতিকে এইখন মই শেষৰ ফালেহে লৈছোঁ। সেই যিকোনো পেকেটটো চুয়ে ভাল লাগিছে। পেকেট মানে এটা মোনা এটা খুব ধুনীয়া লাগিছে। ইয়াতে কিতাপ পঠিয়াইছে। এতিয়া চাম, খুলিম কি কিতাপ, কেনেধৰণৰ কিতাপ। তেওঁ ভিতৰত খুব ধুনীয়াকৈ পেকেট কৰি পঠিয়াইছে। আন এটা পেকেট কৰি পঠিয়াইছে। এইটো চাওঁ, খুলিম কি আছে। এখন কিতাপ নহয়, ইয়াতে বেছি কিতাপ আছে। ইয়াতে দুখন কিতাপ পঠিয়াইছে। কথা হ'ল, এই পেকেটটো পঠিয়াইছিল মোৰ অতি মৰমৰ বাইদেউ এগৰাকীয়ে। তেওঁ হৈছে জ্যোতি PC শইকীয়া। জ্যোতি PC শইকীয়াই এই গ্ৰন্থখন পঠিয়াইছে, এৰাসুতিৰ দেও দৰিকণা। কিতাপখনৰ ভিতৰলৈ যোৱাৰ আগতে এষাৰ কথা কৈ থওঁ। গুৱাহাটীৰ বৰ্তমান স্থায়ী বাসিন্দা জ্যোতি PC শইকীয়া বাইদেউ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া আছিল। তেওঁ চাকৰিৰ পৰা ইচ্ছাকৃতভাৱে অৱসৰ লৈছে বিভিন্ন কাৰণত। এগৰাকী পুলিচ বিষয়া, বহুতেই পুলিচ বিষয়া বা পুলিচৰ মানুহৰ অন্তৰবোৰ কঠোৰ বুলি ভাবে, কিন্তু প্ৰকৃতাৰ্থত সেইটো নহয়। বহু আৰক্ষী বিষয়া, আৰক্ষী কৰ্মচাৰী আছে যিয়ে খুব সুন্দৰ কবিতা লিখিছে, লিখা-মেলা কৰিছে। কবিৰ আহমেদ ছাৰহঁতৰ কথাও আমাৰ মনত পৰে। আৰু জ্যোতি PC শইকীয়া বাইদেৱেও তেনেকৈ আমাৰ মাজত কিছু কবিতা, আমাৰ আগলৈ কিছু কবিতা আগবঢ়াই দিছে। সেই কবিতাসমূহ ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰকাশো পাইছে। আৰু এই যিখন কিতাপ এৰাসুতিৰ দেও দৰিকণা, এইখন কিতাপ প্ৰকাশ হোৱাৰ আগতেই তেওঁ আন এখন কিতাপ আমাৰ পাঠক সমাজৰ মাজলৈ আগবঢ়াই দিছিল। সেই কিতাপখনৰ মূল মানুহজন যোগাযোগ কৰাৰ ক্ষেত্ৰত আচলতে ময়ে আছিলোঁ। তেখেতৰ কবিতাবোৰ খুব ভাল পাওঁ, আৰু সেইটো কাৰণতে তেখেতক মই এদিন কৈছিলোঁ যে আপোনাৰ কবিতাসমূহ গ্ৰন্থ আকাৰে উলিয়াই দিয়ক। যি লাগে সহায় বুলি ক'ব নোৱাৰি আচলতে, কাৰণ তেওঁ তাৰ বিনিময়ত মোক পে'মেণ্ট কৰিছিল। তেওঁৰ কবিতাসমূহ থোপাই, চিজিল লগাই, বানানসমূহ ঠিক ঠাক কৰি মই এখন গ্ৰন্থৰ ৰূপ দিছিলোঁ। আৰু সেইখন আছিল তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ। সেইখনৰ কথা ইয়াত উল্লেখ কৰিছেনে নে মই নাজানো, কিন্তু ইয়াত উল্লেখ কৰিছে যে দ্বিতীয় কাব্যগ্ৰন্থখন বুলি উল্লেখ কৰা হৈছে। ইয়াতে মোৰ চকুত পৰিছে। আৰু প্ৰথম কাব্যগ্ৰন্থখনৰ নামটো হৈছে সান্ধ্যবিলাস। সান্ধ্যবিলাস নামৰ কাব্যগ্ৰন্থখন তেখেতৰ প্ৰথম প্ৰকাশিত কাব্যগ্ৰন্থ। আৰু এইখন প্ৰকাশ পাইছিল 2022 চনত। সান্ধ্যবিলাস নামৰ তেওঁৰ প্ৰথম কাব্যগ্ৰন্থখন। সেই যিকি নহওক, এইখনৰ বিষয়ে মই কৈছোঁ। এইখনৰ প্ৰকাশক হৈছে শংকৰদেৱ প্ৰকাশন, নগাঁৱৰ। আৰু 2023 চনৰ নৱেম্বৰ মাহত কিতাপখন প্ৰকাশ পাইছে। দাম 165 টকা। আৰু প্ৰচ্ছদ হৈছে নীলাভ সৌৰভৰ। আৰ্হিপাঠ মাধুৰী সন্দিকৈ। মাধুৰী সন্দিকৈয়ে কিতাপখনৰ আৰ্হি চাইছে। অৰ্থাৎ তেওঁ ইয়াৰ যিবোৰ শুধৰণি শব্দৰ বানানৰ সেইবোৰ কৰিছে। আৰু ইয়াৰ প্ৰথমতে আমাৰ চকুত পৰিছে উচৰ্গা পৃষ্ঠাটো। তেখেতৰ উল্লেখ কৰিছে, প্ৰিয়তম মোৰ শ্ৰীমান মণি শইকীয়ালৈ, সুখতো দুখতো যিয়ে নেকি হাতত হাত ধৰি জীৱন পথত আগবঢ়ালৈ গৈ আছে।
জ্যোতিপ্ৰভা চাংমাই শইকীয়া, পাঞ্জাৱাৰী, গুৱাহাটী 37। তেখেতৰ জীৱন সংগী নামত এই কিতাপখন উৎসৰ্গা কৰিছে। কৃতজ্ঞতাত তেওঁ কেইবাগৰাকীও কবি বা কেইটামান অনুষ্ঠানৰ নাম ইয়াত উল্লেখ কৰিছে। তাৰ পাছত আছে কবিৰ মনৰ কথা। ইয়াত কবিয়ে কিছু কথা নিজৰ কথা লিখিছে, মনৰ কথা, আৰু তাৰ পাছত সূচীপত্ৰখন আৰম্ভ হৈছে। প্ৰথম কবিতাটো হৈছে, শিৰোনাম হৈছে অনুভৱৰ সাতসৰী। ইয়াৰ কেইটামান কবিতা মোৰ আগতে পঢ়া যেন লাগিছে। সি যি কি নহওক, তেখেতৰ এটা কবিতা মই পাঠ কৰিছোঁ, ঈশ্বৰ নামৰ এটা সৰু কবিতা। শিৰোনাম ঈশ্বৰ। তুমি আৰু কবিতা এটাই আনটোৰ পৰিপূৰক, কেতিয়াও নহয়। সুখে দুখে হাতত হাত ধৰি ৰেলৰ চিৰিৰ দৰে, অথবা ৰেল এখন হৈ দুয়োকে স্পৰ্শী উকি মাৰি যাত্ৰাৰ শেষ ঠিকনালৈকে। তুমি আৰু কবিতা স্বয়ং সম্পূৰ্ণ মোৰ ঈশ্বৰ। বাদৰ কবিতাবোৰ চুটি চুটি কিছু কবিতা আছে, দুই এটা দীঘল কবিতা আছে যদিও অৰ্থবোৰ ৰক্ষণ বুলি ক'লে আমি যিটো বুজোঁ ঠিক তেনেধৰণৰ। কবিতাৰ কিতাপখন পঢ়ি নিশ্চয় আপোনালোকে ভাল পাব। আৰু কিতাপখন ইমান ধুনীয়াকৈ প্ৰকাশ কৰিছে, গতিকে প্ৰকাশন সংস্থাটোকো ধন্যবাদ দিছোঁ। কিন্তু বৰ্ণাশুদ্ধিৰ ক্ষেত্ৰত দুই এটা ভুল চকুত আমাৰ পৰিছে, অলপ সাৱধান হ'ব লাগিছিল। সেই যি কি নহওক, কিতাপখনৰ একেবাৰে শেষত কৌস্তুভমণি শইকীয়া দত্ত আৰু শংকৰদেৱ প্ৰকাশনে কিতাপখন সম্পৰ্কত দুই এষাৰ লিখিছে। আমি জ্যোতিপ্ৰভা শইকীয়া, চাংমাই শইকীয়া বাইদেউ, ছুটিকৈ তেওঁৰ নামটো জ্যোতি পি.চি. শইকীয়া বুলি উল্লেখ কৰিছে, আৰু সম্পূৰ্ণ নামটোৰ ভিতৰত উল্লেখ কৰা হৈছে জ্যোতিপ্ৰভা চাংমাই শইকীয়া। বাইদেউক ধন্যবাদ জনাইছোঁ কিতাপখন মোলৈ উপহাৰ হিচাপে পঠিয়াই দিয়াৰ বাবে। আৰু আগলৈ তেখেতে আৰু ভাল ভাল কবিতা আমাক উপহাৰ দিব, আমি তাকে আশা কৰিছোঁ। আৰু ইমানতে তেওঁৰ কিতাপখনৰ কথা আমি বিশেষ নকওঁ, ইমানতে সামৰণি মাৰিছোঁ। কিতাপখন পঢ়িম আৰু ভৱিষ্যতলৈ ক'ৰবাত লিখিবলৈ যত্ন কৰিম প্ৰিণ্ট মিডিয়াত কিতাপখন সম্পৰ্কত। এতিয়া লৈছোঁ মই এইখিনিতে কৈ থওঁ, বাইদেৱে আন এখন গ্ৰন্থও ভিতৰত দি পঠিয়াইছিল। সেইখন হৈছে কলচুম বেবীৰ ছিন্নমূল। এইখন অৱশ্যে কাব্যগ্ৰন্থ নহয়, এইখন হয়তো উপন্যাস চাগে, এখন ডাঙৰ কিতাপ। গতিকে এই গ্ৰন্থখন মোলৈ উপহাৰ হিচাপে দিয়াৰ কাৰণেও বাইদেউক অশেষ ধন্যবাদ জনাইছোঁ। আৰু এইখন পঠিয়াইছিল 28 জানুৱাৰী 2024। লগতে লেখিকালৈ মই ধন্যবাদ জনাইছোঁ, আৰু পঠাই দিওঁতা জ্যোতিপ্ৰভা শইকীয়া বাইদেউলৈও মই ধন্যবাদ জনাইছোঁ।